মোক এইটো কথা কৈছ তই দেখোন মোক তাৰ পৰা ফাইনেন্স ল'বৰ কাৰণে তাৰ ওচৰলৈ লৈ গৈছিলি আচ্ছা মই তোৰ লগত তাক লগ কৰিবলৈ যোৱাৰ কাৰণে এনেকুৱা হ'ল হা মোৰ আৰু গেষ্ট আহিছিল আৰু তেওঁলোকৰ আগত তোমাৰ প্ৰশংসা কৰি আছিলোঁ শেষত হাঁহি গৈছে পৰিমলৰ ল'ৰা এনেকুৱা কেনেকুৱা হ'ব পাৰে মই কিবা ভুল শুনিলোঁ নেকি এই হিচাপ জানে মিলাব তাই মাহটো এতিয়া কওকচোন আপোনাৰ কি হৈছে বাহিৰত কিবা হৈছিলে নেকি নাই নাই এই ল'ৰাটো পৰিমলৰ মা মই আহোঁ দিয়া দেউতা মাছ খাবা নেকি হে নালাগে নালাগে এটা কাম কৰিম দিয়া সৰু মাছ পাওঁ যদি মই লৈ আহিম হ'ব মই আহিছোঁ খুৰা আপুনি বিয়ৈ আপুনি হোৱাট নেক্সট ভট্টদা কেছটো কোৰ্টলৈ নিব লাগিব কোৰ্টলৈ নিনিয়াকৈ কিবা কৰিব পাৰিনে মানে এনেকুৱা কৰিব পাৰি নেকি যে সি মোক গোটেই 50 বছৰৰ কাৰণে এই গোটেই কমপ্লেক্সটো দিবলৈ বাধ্য হৈছে আৰু মোৰ পৰা লোৱা ডিপজিট মানিখিনি সি মোক ৰিটাৰ্ণ কৰিবলৈ বাধ্য হৈছে সেইটো চব কোৰ্টলৈ যোৱাৰ পিছতেই হ'ব তেনেহ'লে কোৰ্টলৈ নিয়ক আকৌ দৌৰাক তাক ভালকৈ অলপ বেছি হৈ যাব নেকি কথাটো ক'ত বেছি হ'লনো ভট্টদা বিজনেছত এইখিনি কমেই হৈছে ঠিক আছে মই আহোঁ মই মোৰ টীমৰ লগত কথা পাতোঁ আৰু এঠাইলৈ যাব লগাও আছে ক'লৈ ক'ব নোৱাৰোঁ কাৰণটো ক'ব পাৰোঁ তোমাৰ প্ৰব্লেম তুমি ছল্ভ কৰি আছা কিন্তু তোমাৰ দাদাৰ কি হৈ আছে সেইটো তুমিও ভাবিব লাগিব শুনক ভট্টদা মদ খাই এজনী ছোৱালীৰ বাবে যিয়ে নিজৰ জীৱন ধ্বংস কৰে তাৰ বাবে মই একো কৰিব নোৱাৰোঁ আৰে 2025 চলি আছে ইয়াত কোনো কাৰো কথা নাভাবে নিজৰ কথা নিজেই ভাবিব লাগিব আৰু তেনেকুৱা মানুহৰ কাৰণে মই একো কৰিব নোৱাৰোঁ একো ভাবিব নোৱাৰোঁ আহিছোঁ কি খবৰ ডেকা ল'ৰা মোৰ ভাল কিন্তু আপুনি ইয়াত হঠাৎ কিবা কাহিনী এটা শুনিলোঁ চোৱা কিবা প্ৰব্লেম হৈছে যদি মোক ক'বা মই হেল্প কৰি দিম আৰে নিজকে শেষ কৰা কাম নকৰিবাচোন থেংকছ আংকেল ইম'শ্যনেলি ভুল এটা কৰি পেলাইছোঁ আচ্ছা কিন্তু যাৰ কাৰণে সেই ভুলটো কৰিব লগা হ'ল তাৰ পৰা খুদে মোলে বাহিৰ কৰিম আহিছোঁ এনেকৈ মাতিলি যে কথাবিলাকো দেখোন বেলেগ বেলেগ লাগিছিল ফোন কৰোঁতে আপুনি মাতি থৈ আহিছে বিয়ৈ ঘৰতো আহি কিবা কিবি কৈছে মই বুজি পোৱা নাই বুজাই কওকচোন দেউতা কি হৈছে তই বজাৰখিনি কৰি আনগৈচোন যা খুৰা আপুনি বহকচোন যোৱা কি হৈছে তই নকওঁ কিয় এনেকৈ মোলৈ কি চাই আছে মোৰ আগত ক'ব নোৱাৰে এনে কি কথা আছে তই কিন্তু বৰ বেছি ধৈৰ্য পৰীক্ষা লৈছ দেই কি হৈছে নকওঁ কিয় তই
মই ৰাতিপুৱাই দোকানলৈ ওলাই গৈছিলোঁ। গৈ থাকোঁতে এজেগাত ৰাজা আৰু এজন মানুহো দেখিলোঁ। কথা বতৰা শুনি বুজিলোঁ সেই মানুহজন উকিল। ভট্ট নেকি? অঁ ভট্টদা বুলি মাতিছিল। ৰাজাৰ কেছটো তেওঁৱে খেলিছিল। কিন্তু ঘটনাটো সাজি লোৱা। কোনটো ঘটনা সাজি লোৱা? ৰাজাৰ ছুইচাইডটো। কি? কাৰো মনে মনে কথা শুনিব নাপায়, কিন্তু ৰাজাৰ কথা বতৰাৰ মুডটো দেখি মই শুনিবলৈ বাধ্য হলো। সি মালিকটোক জেললৈ পঠিয়াবলৈ সি ছুইচাইডৰ নাটকখন কৰিছিল, আৰু সি কনফাৰ্ম আছিল তাৰ একো নহয়। দেউতা! ৰাজা! 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 মোৰ ভট্টদাৰ লগত অলপ কথা আছে। ভট্ট? কোন ভট্ট? আমাৰ কিশোৰৰ লগৰ ভট্ট। তেওঁ আছিল হস্পিটেলত ইয়াৰ লগত। তেওঁৰ লগত তোৰ কি কথা আছে? বহুত কথা আছে। কেছটো ভালদৰে কৰিব লাগিব মালিকৰ কেছটোত। ই আমাৰ ভৰিত পৰিবলৈ বাধ্য হ'ব লাগে। আপুনি চিন্তা নকৰিব খুৰা, মই আছোঁ নহয়। মা, দেউতাক লৈ ভিতৰলৈ যোৱা। মোৰ ল'ৰাটো বাৰু ফ্ৰড বুলি প্ৰমাণ পালোঁ, কিন্তু ৰাজায়ো এই পৰ্যায়ৰ জালচাজি কৰিব পৰা ল'ৰা হ'ব বুলি মই মানি ল'ব নোৱাৰিলোঁ, আৰু সেইকাৰণে ফোন কৰিলোঁ তোলৈ। আমিতো ল'ৰা ছোৱালীক এনেকুৱা শিক্ষা দিয়া নাছিলোঁ। মোৰ ল'ৰাই কম্পিউটাৰ জালিয়াতি কৰি ভায়েকৰ সংসাৰখন ভাঙিলে। তোক কথাখিনি মই কৈ দিলোঁ, লুকুৱাব নোৱাৰিলোঁ। তোক কিয় বেয়া পাম কচোন? তোক মই ধন্যবাদ দিছোঁ। তোৰ বাবে ৰাজাক আকৌ এটা বিপদৰ পৰা মই বচাব পাৰিম। মোৰ ল'ৰাই কম্পিউটাৰ জালিয়াতি কৰি ভায়েকৰ সংসাৰখন ভাঙিলে। তোৰ ল'ৰাই শত্ৰুক শাস্তি দিবলৈ নিজকে মৰিবলৈ বাধ্য হোৱা ল'ৰা সজালে। সততা দেখোন ক'ৰবাত নোহোৱা হ'ল বন্ধু। বিয়েক এইবোৰ কৈ কি হ'ব? আপুনি শুনক যেনেকৈ বেয়া হ'বলৈ শিক্ষা দিয়া নাছিলে, তেনেকৈ বিয়েও ল'ৰা ছোৱালীক বেয়া হ'বলৈ শিক্ষা দিয়া নাছিলে। দোষ আপোনাৰ বা বিয়েৰ কেনেকৈ হ'ব? ঠিকেই ঠিকেই সন্দেহ কৰিছিলোঁ মই। সি হস্পিটেলত থাকোঁতে ভট্ট গৈ কিয় হস্পিটেল ওলাল? সেইটোত মই আচৰিত হৈছিলোঁ, কিন্তু
কিশোৰৰ লগৰ বুলি মই এভইড কৰিছিলোঁ। তই মোক বেয়া নাপাবি বন্ধু। তোক কথাখিনি মই কৈ দিলোঁ, লুকুৱাব নোৱাৰিলোঁ। তোক কিয় বেয়া পাম কচোন? তোক মই ধন্যবাদ দিছোঁ। তোৰ বাবে ৰাজাক আকৌ এটা বিপদৰ পৰা মই বচাব পাৰিম। হেল্ল', হয় হয় হয়, কি? পাপা, তুমি আহিব নোৱাৰিবা নেকি আজি? জৰুৰী কথা এটা আছিলে পাপা, সেইকাৰণে। ফোন নোৱাৰো মই ফোনত ক'ব। তুমি আহাচোন নহ'লে। কিমান সময়ত আহি পাবা কোৱাচোন? আচ্ছা ঠিক আছে, এটা কাম কৰিবা, তুমি যেতিয়াই আহা মোক কিন্তু ফোন এটা কৰি দিবা। কিন্তু আহিবলৈ ট্ৰাই কৰিবা পাপা প্লিজ। অ'কে, বাই। কি হ'ল পৰি? পাপা অফিচৰ কামত জাগিৰোডলৈ যাব লগা হৈছে, কিন্তু কিমান সময়ত আহিবা একো ঠিক নাই। অ'কে, কাইলৈ আহিব। কিন্তু মই আজিয়ে পাতিব লাগিছিলে। মই আৰু দেৰি কৰিব নোখোজো। কি কথা? মোৰ মনত যে কিবা এটা চলি আছে, আপুনি বুজি পোৱা নাই? বুজাই ক'লে বুজি পাম। মই কৈছোৱে দেখোন আপোনাক, মই আপোনাৰ হাতত ধৰি হোমৰ গুৰিত 7 বছৰ আকৌ এবাৰ মনৰ পৰা মাতিব বিচাৰো। এতিয়া মোৰ দায়িত্ব দুটা। প্ৰথম, মোৰ ল'ৰাৰ মেণ্টেলিটিটো সলোৱা। প্ৰতিশোধ ল'বলৈ যিকোনো পৰ্যায়লৈ যাব পৰা তাৰ মানসিকতাক নোহোৱা কৰা। হোমৰ গুৰিত 7 বছৰ আকৌ এবাৰ মনৰ পৰা মাতিব বিচাৰো। প্ৰতিটো কথাই মন মগজুত সোমোৱাই ল'ব খোজো। আপোনাক দিয়া কষ্টখিনি বহু গুণ মই মৰম দিব খোজো। আমি যদি পাপাৰ লগত আজিয়ে কথাখিনি পাতো, তেতিয়াহ'লে পৰহিলে আমি বিয়াই পাতিব পাৰিম। পৰি, ইমান কম সময়ৰ ভিতৰত এইবোৰ এৰেঞ্জ কেনেকৈ হ'ব? আপুনি বুজি পোৱা নাই, আমি বহুত মানুহ নামাতোতো। এজন ভাল পণ্ডিত মাতিম, যিয়ে বিয়াৰ মন্ত্ৰখিনি আমাৰ দুয়োকে ভালদৰে বুজাই দিব পাৰে। পৰি, তুমি কথাবোৰ অলপ বেছিকৈ ভাবিছা নেকি? নাই ভাবা, আপুনি নিজেই ভাবি চাওকচোন। মই বাৰু ভাবি চালো, বুজিও পালো, কিন্তু তোমাৰ পাপাই যদি বুজি নাপায়? বুজি কিয় নাপাব বাৰু পাপাই? নহয়, চোৱা, আমাৰ সম্পৰ্কটোৰ কথা বাহিৰত কোনেও নাজানে, গতিকে আকৌ এবাৰ বিয়া পাতি কথাটো বাহিৰত জনাই দিবলৈ তেওঁতো নিবিচাৰিবও পাৰে। ই ঠিক কথাই কৈছে। কথাটো শুনি দেউতাৰাই কেনেকুৱা ধৰণে ৰিয়েক্ট কৰে সেইটোহে প্ৰথম কথা হ'ব। অ'কে, একো কথা নাই। পাপাই যদি বিয়াখনৰ কাৰণে নামানে, তেতিয়াহ'লে মোৰ মা কি কাৰণে আছে? মোৰ মায়ে মোক বিয়া পাতি দিব নহয়, নমা? পৰিমা, মই সঁচাকেই সুখী হ'ব বিচাৰো মা। অ'কে, ঠিক আছে, তোমাৰ পাপাৰ সৈতে মই কথা পাতিম। সঁচা? ইয়া, থেংক ইউ।
আই লাভ ইউ। আই লাভ ইউ টু। মা কফি? অঁ খাব পাৰি। অ'কে, মই বনাই আছোঁ। পুলিচৰ আগত মালিকটোৱে কৈছে বোলে তাক টকা দি কামটো কৰোৱাইছিল। মানে ৰাজাৰ পৰা শ্বৰুমটো লৈ ল'বৰ কাৰণে তাক কোনোবাই বেলেগকে টকা দিছিলে। কোনে? কল্লোল নামৰ ল'ৰা এটাই। কল্লোল নামৰ ল'ৰা? কোন কল্লোল? সেইটো কৰি কি লাভ হ'ব বাৰু? এক মিনিট। কল্লোল নামটো শুনা যেন লাগিছে। য়েছ, এই কল্লোল নামৰ ল'ৰাটোৱে এবাৰ আমাৰ কিশোৰক ফচাব খুজিছিলে, কিন্তু বহাগে তাক ধৰা পেলাইছিল। অ' তাৰমানে সেইটোৰ প্ৰতিশোধ ল'বলৈ এইবোৰ কাম কৰিছে নেকি? নাজানো, সেইটো পুলিচেহে উলিয়াব পাৰিব। এটা কাম কৰোঁ, মই গৈ থাকোঁ দে। ৰ'ব, চাহকাপ নোখোৱাকৈ ক'লৈ যাব? মই চাহ বাকোঁগৈ, ৰ'ব। চাহ বেলেগ এদিন খাম নব। এতিয়া মোৰ দায়িত্ব দুটা। প্ৰথম, মোৰ ল'ৰাৰ মেণ্টেলিটিটো সলোৱা। প্ৰতিশোধ ল'বলৈ যিকোনো পৰ্যায়লৈ যাব পৰা তাৰ মানসিকতাক নোহোৱা কৰা। আৰু দ্বিতীয়তে, এই ল'ৰাটোৱে এনেকে টকা খৰচ কৰি ৰাজাৰ বিজনেছ শেষ কৰিবলৈ উলিওৱাৰ কাৰণটো কি? আজি তোমালে বুলি আমি